ৰাজ্যখনত পূৰ্বৰ তুলনাত ভোটাৰসকল যথেষ্ট সজাগ হৈছে। ৰাইজে গণতন্ত্ৰৰ সবাতোতকৈ শক্তিশালী প্ৰক্ৰিয়াক সাব্যস্ত কৰিবলৈ ওলাই আহিছে। ই এক শুভ লক্ষণ, কলে মাহমৰা সমষ্টিৰ বিধায়ক তথা ৰাজ্যখনৰ কেবিনেট মন্ত্ৰী যোগেন মোহনে। আজি চৰাইদেউৰ মাহমৰা সমষ্টিৰ বিশেষকৈ 10খনকৈ চাহ বাগিচাৰ ভোটদান কেন্দ্ৰসমূহত চাহ বাগিচাৰ ভোটাৰ সংখ্যাই অধিক আছিল। পুৱাৰে পৰা ভোটদান কেন্দ্ৰসমূহত অধিক ভিৰ দেখা গৈছিল। উল্লাসেৰে ভোটদাতাসকল ওলাই আহিছে। পুৱাই পুৱাই লানি নিশ্চয়কৈ হাৰি মই ইতিমধ্যে দুই তিনিটা চেণ্টাৰ দেখিছোঁ আৰু খবৰ আহিছে মানে ৰাইজে সুন্দৰকৈ এইটো গণতান্ত্ৰিক ব্যৱস্থাটো শক্তিশালী কৰিবৰ কাৰণে ভোটদাতা ওলাই আহিছে। এইটো মই ভোটদাতাসকলক ধন্যবাদ জনাইছোঁ। তেওঁলোকে নিজৰ মত সাব্যস্ত কৰিছে আৰু পঞ্চায়ত ব্যৱস্থাটো শক্তিশালী কৰিব লাগে। প্ৰত্যেকৰ এটাই কথা, নিকা স্বচ্ছ মানুহ দিব লাগে আৰু আমাৰ ভাল মানুহে যাতে ভাল পঞ্চায়তী ব্যৱস্থাৰে ৰাইজৰ কাম কৰিব পাৰে, সেই গোটেই কথাখিনি আজি স্পষ্ট হৈ তুলিছে। পূৰ্বতকৈ কিন্তু এইবাৰ মই দেখিছোঁ মানুহৰ যি উৎসাহ এই পঞ্চায়তী ৰাজ ব্যৱস্থাত ভোট দিয়া হৈছে। গতিকে এইটো কাৰণত ৰাইজে যথেষ্ট মই ভাবোঁ এইবাৰ সজাগ হৈছে, সচেতন হৈছে আৰু দেশখন এইদৰে সাৱধান ৰাইজৰ উন্নতি কৰিবৰ কাৰণে দুখীয়া দৰিদ্ৰ ৰাইজৰ চৰকাৰী আঁচনিবিলাক যাতে সদব্যৱহাৰ হয় তাৰ ক্ষেত্ৰত যথেষ্ট সজাগ আৰু বহুত মানে জনপ্ৰিয় ৱাৰ্ড মেম্বাৰ যিমতে যিসকল দেখিছোঁ ৰিটায়াৰ্ড টিচাৰ, ৰিটায়াৰ্ড এমপ্লয়ী, বহুত ৰাইজৰ লগত জড়িত মানুহবিলাক উঠিছে, AP হওক JPC হওক। গতিকে এইবাৰ মই ভাবোঁ অসমত এটা আমূল পৰিৱৰ্তন আহিব। মই নিশ্চিত যে আজি জনগণে এনেধৰণে আজি আৰু বাকী থকাসকলকো যেনে তেনে যাতে তেওঁলোকে নিজৰ ভোটটো সাব্যস্ত কৰে যোগ্যজনক, তাকে আহ্বান জনাইছোঁ। কিছুমান বিসংগতি দেখা গৈছে, একেটা পৰিয়ালৰ দুটা তিনিটা চেণ্টাৰত নাম আহিছে। এইখিনি অকল ভোটাৰ তালিকা যিহেতু লোকসভাত আৰু এখন ডিজিটেল ভোটাৰ লিষ্ট ওলাইছে আৰু ইয়াত কিন্তু অকল পঞ্চায়তৰ যোগেদি যিখন ওলাইছে ব্লকৰ যোগেদি সেইখনে শুদ্ধ ভোটাৰ তালিকা, সেইখনৰ যোগেদি হ'ব লাগে। মই ভাবোঁ যে এতিয়া ক'ৰবাত ডাবল হৈছে, এঠাইতে ভোট দিব ডাবল দিব নোৱাৰে, এঠাইতে থাকিব ভোট। গতিকে পৰিয়ালৰ মানে ধৰি লওক দুজনৰ হয় এনেকুৱা এইবিলাক BLOসকলৰ অসফলতাৰ কাৰণে এনেকুৱা হৈছে। আমাৰ বহুত আহিছে। গতিকে এই পঞ্চায়তত এতিয়া প্ৰিজাইডিং অফিচাৰসকল আৰু ছেক্টৰ অফিচাৰসকলে এইখিনি অলপ চাই চিতি, মানে বহুতে কৈছে আমি ভোট দিবলৈ পাব লাগে। যিহেতু আমি যোৱাবাৰ ভোট দিছোঁ, লোকসভাত ভোট দিছোঁ, এতিয়া ভোটাৰ তালিকাত নাম নাই। গতিকে এইবাৰ BLO বা মানে এইবাৰ ইলেকশ্যন অফিচাৰসকলে যথেষ্ট ব্লকত এৰি দিয়াৰ কাৰণে ব্লক লেভেলে এইখিনি অকণমান বিসংগতি এটা হৈছে। বহুত এনেকুৱা নাই, যথেষ্ট নাই, অলপ ক'ৰবাত দুই এজন। মৰাণৰ পৰা প্ৰকাশ কুৰ্মীৰ ৰিপৰ্ট, NE পলিটিকেল।